শঙ্কৰ গুৰুৰ চৰণ চুবলৈ ৰাম ও শঙ্কৰ গুৰুৰ চৰণ চুবলৈ রাম হরি কৃষ্ণ প্রভু অপ্রভু তুমি সভাসদ আমি সবেই কৰো নমস্কাৰ ভক্তি ৰসৰ পদ আমি কৰিব ব্ৰহ্মাৰ মান পুত্ৰ নারদ তপোধন বিনা বাই ঘূৰি ফুৰে অপ্ৰভুৰ কৰিয়া কি নারদ মুনি ও মন তভাব ও পিতৃঋণৰ পৰাই মুক্ত হৈছো নে নাই ও এই কথা
পুহিবহু যা এই ভাবি নারদ মুনি ও ব্রহ্মার পুরে নারদ মুনি ও ব্রহ্মার পুরে ও ধেকি রবা হনে উথি ও নারদ তপু ধন উপস্থিত হইলা যাই ব্রহ্মা ভুবন ও ব্রহ্মা ভুবন পিতৃঋণৰ পৰাই মুক্ত পিতৃঋণৰ পৰাই মুক্ত ও পুত্ৰৰ কথা শুনি ব্ৰহ্মাই ওহ চকু মেলি চাই ওহ কহিবে লাগিলা পাছে প্রজাপতি ধর্ম জিয়ে পালন নকরে ও খেল
মনত ৰাখিবা অভাৰ যায় বিহনে গৃহ অসুখ শান্তি নাই অভাৰ যায় লখিমী বুলি জ্ঞানী লোকে কয় অভাৰ যায় লখিমী বুলি জ্ঞানী লোকে কয় হনে জীবন অসাৰ্থক ন কইনায়তি চাইনাৰ বিয়া পাত কইনায়তি চাইনাৰ বিয়া পাত পিতৃৰ কথা শুনি নাৰ উলতি আহিলা কথা প্রভুর আগে ও কহিব প্রভুই যদি আদেশ দিয়ে প্রভুই যদি আদেশ দিয়ে আৰু পিছদিনা ৰাতিপুৱাই উঠি হৰিৰ ভকত নাৰদ মুনি কৃষ্ণৰ ওচৰে চলি যায় কৃষ্ণক চাই নম্ৰ সুৰে কয় মোৰ প্ৰভু মোৰ কইনায়তি দিয়া মোক কচাই ভাবে কাম ক্ৰোধ লোভ মোহ মায়া এই চাৰিটা গুণ যাৰ দেহত থাকে সি কেতিয়াও ব্ৰহ্মচাৰী হ'ব নোৱাৰে গতিকে নাৰদ বাৰু কেনে ভকত প্ৰমাণ কৰিছো আৰু এয়াই উপযুক্ত সময় ভাবি চিন্তি শ্ৰী কৃষ্ণই অস্থিৰ কৰে নাৰদ মুনিক চাই পাছে শুনা কও মই নাৰদ তোমাৰ আগত
এতিয়া নাৰদ তুমি ৰাতিপুৱাই আহি তুমি উপস্থিত হবা নাৰদ শুনা কওঁ নারদ মুনির ওই আনন্দ মিলিলা কৃষ্ণক প্ৰণাম কৰি নারদ কৃষ্ণক প্ৰণাম কৰি নারদ নারদেই মনে মনে ভাবে ও কোনে কইনা দিব মোক এই ৰূপ চাই ভালদৰে সাজি কাচি কইনা চাম মই প্ৰথমতে যি কন্যাক দেখা পাম মই সেইজনী কন্যাকেই বিয়া কৰাম মই হঠাতে শ্রীকৃষ্ণ ও মায়া করে
সৰুতেই পিতা মাতা ও মোৰ মৰি এয়ে হল ভাগিনীৰ কোনো কথা নাই হারজা রূপে তোমাক গ্রহণ হারজা রূপে তোমাক গ্রহণ ও মায়াবতী মায়াবতী আহানা কাখলে তোমাকে আশ্রয় আহানা কাখলে তোমাকে আশ্রয় দিয়া মুকয়ালি গন ও মায়াবতী মায়াবতী হঠাতে কন্যাজনী ওই ফালে সি ফালে মুনি ও ঘুরি ঘুরি চাই ও কত দূৰত নাৰদ মুনি ও কত দূৰত নাৰদ মুনি সুন্দরী যুবতীয়ে কয় ও নদীর ঘাট স্নান কৰি আছে তাই স্নান কৰি আছে তাই নারদ মুনি মনে মনে ভাবে কোন এই কন্যাজনী দেৱী নে মায়াবী এতিয়া আছিল মোৰ সন্মুখত আকৌ এতিয়া নদীৰ ঘাটত নাই নাই এই কন্যাজনীক এৰি দিয়াত নাই অ ধীৰে ধীৰে নাৰদ মুনি ওচৰলৈ কন্যাজনীক চাই পাছেই কন্যাজনীক চাই পাছেই চিন্তা নকৰিবা তুমি নদীর ঘাটে ওই নদীর ঘাটে ও কথা শুনি কন্যাজনী ও মহালজ্জা পায় শরীরত বস্ত্র ঢাকি শরীরত বস্ত্র ঢাকি ও পিছেই পিছেই নারদ মুনি ও খেদিয়া
স্থানত দেৱগুৰু বৃহস্পতিয়ে তপস্যা কৰি আছিল। সেই স্থানে কন্যাজনী কাণ্ড দেখি নাৰদ মুনি আচৰিত হইলা। বৃহস্পতিৰ পাৱে ধৰি বৃহস্পতিৰ পাৱে ধৰি বৃহস্পতি বোলে তুমি ভাল কাম কৰিলা, উচিত সময়ত তুমি ধ্যানৰ বলতে মই ফল এক পালো। এই ফল গোট মই দুৰ্লভ মই এই ফল জানিবা নিশ্চয়, খাব নোৱাৰিবা ফল, খাব নোৱাৰিবা ফল। এই ফল খালে ভোক নোহোৱা হয়। এই কথা নাৰদ তোমাক ভোগ কৰিব চিৰদিনৰ বাবে তাৰ শৰীৰত ভোক নোহোৱা হৈ যাব। কিন্তু ইয়াৰ ৰহস্য কি জানা? যিটো জনে দিব ফল হাতে তুলি লৈ লগে সেইটো জনৰ প্ৰাণ হৈ যায়। নাৰদ ব্ৰহ্মাণ্ডত কি ঘটি আছে যদি ইচ্ছা কৰা, ফল গোট হাতে লৈ তুমি চাব পাৰা। নাৰদে মনে মনে ভাবে বিশ্ব ব্ৰহ্মাণ্ডত কি ঘটি আছে, এই ফলটো হাতত লৈ মই সকলোবোৰ চাই সময়বোৰ কটাব পাৰিম। আৰু তেতিয়াই বৃহস্পতিয়ে কয়, বৃহস্পতি বোলে শুনা,
ৰাখিবা অ এই কথা যদি ইন্দ্ৰই শুনিবা কপাই ভয়ংকৰ শাস্তি দিব ভয়ংকৰ শাস্তি দিব কাৰণ কিয় জানা অ এই বনেই ইন্দ্ৰদেৱে শশী দেৱী মনৰ কথা পাতি থাকেই মনৰ কথা পাতি থাকেই সাৱধানে দিব্য ফল লৈ অহা যায় ঢেঁকীৰ বাহনে উঠি ঢেঁকীৰ বাহনে উঠি নাৰদ মুনিয়ে ঢেঁকীৰ বাহনে উঠি নন্দন বনলে চলি যায় অ সেই নন্দন বনৰ মাজে এক বৃক্ষৰো পৰে দিব্য ফল এক দেখা পাই নাৰদ মুনি ঢেঁকীৰ বাহনে উঠি নন্দন বনলে চলি যায় দিব্য ফল এক দেখা পাই নাৰদ মুনি ঢেঁকীৰ বাহনে উঠি নন্দন বনলে চলি যায় চুপি চুপি নাৰদ মুনি বৃক্ষৰ ওচৰ পাই ফলগুত চিঙি আনি ফলগুত চিঙি আনি দিব্য ফল নাৰদ মুনি উলটি আহিলা উলটি আহিলা দিব্য ফল লৈ নাৰদ মুনিও দিব্য ফল লৈ
লগেই ব্ৰহ্মা দেৱৰ শৰীৰে কাম ভাৱ জাগিলা সৰস্বতীক গেৰিয়াই কথা শুনি সৰস্বতী ওলায়া সৰস্বতীক চাই ব্ৰহ্মাই লক্ষ্মী নাৰায়ণে বাৰু কি কৰি আছিল কাম ভাৱ নাৰায়ণৰ শৰীৰত লাগিলা লক্ষ্মী দেৱীক মাতি পাছে
দেৱীৰ অহং উঠি মৰম খনা মাতে মাতি মৰম খনা মাতে মাতি সদায় সদায় থাকা তুমি সত্য ভ্ৰমাৰ ঘৰে মোলৈ জানো কেতিয়াবা লক্ষ্মী দেৱীৰ কথা শুনি অপ্ৰভু নাৰা আনন্দিত মনে লক্ষ্মী আনন্দিত মনে লক্ষ্মী কাণ্ড দেখি নাৰদ মুনি বিস্ময় মানিলা মনে মন কৈলাসত হৰ পাৰ্বতীয়ে কি কৰিছে কৰো নিৰীক্ষণ আহি বুলি ফলগোট হাতে তুলি হৰ পাৰ্বতী লীলা খেলা হৰ পাৰ্বতী লীলা খেলা অ মৰমৰ প্ৰিয়ে তোমাৰ ওচৰলৈ আহা মোৰ চুমাই এটি খাওঁ প্ৰিয়ে মোৰ প্ৰিয়ে মোৰ প্ৰিয়ে মোৰ কথা শুনি পাৰ্বতীৰ লাজ লাগি যায় ভুল কৰিলো মই ফলগোট এই কথা কওঁ মই প্ৰভুৰ আগে এই কথা কওঁ মই আহি বুলি নাৰদ মুনি ৰৈ নাথাকিলা
কি কাৰণেই কৰি আছা প্ৰণাম জনাই নাৰদ মুনিক ভকতৰ মনৰ অৱস্থা বুজি ফল গোটালৈ শিৱই তাৰ পাছত শিৱেই বাৰু কি কৰিলে মহাদেৱ গোসাঁয়ে সময়তে অদূৰৰ পৰাই মুনিগণে দেখিবাক পায় হৰ পাৰ্বতীৰ লীলা খেলা পাৰ্বতীয়ে মুনিগণক দেখিবাক লজ্জা পাই নিজৰ বস্ত্ৰ দিব্য ফল গোট মাটিত থৈ মুনিগণক চাই পাছে শুনা মুনিগণ আজিৰ পৰাই
আজিৰ পৰাই এই বনত যিয়েই প্ৰৱেশ কৰিব মোৰ অভিশাপে সিও নাৰীৰ ৰূপ হইব মোৰ অভিশাপে সিও নাৰীৰ ৰূপ হইব অ হৰি তোমাৰ চৰণে ললো শৰণ হৰি তোমাৰ চৰণে ললো শৰণ আমি অতি মূঢ়মতি একোকে নাজানো আমি অতি